আজিৰ ভিডিঅ'ত আমি দুটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম। প্ৰথম টপিকটো বাজেট সম্পৰ্কত 2026-27 বৰ্ষৰ বাজেট সম্পৰ্কত, আৰু দ্বিতীয় টপিকটো হৈছে চৰকাৰী কৰ্মচাৰীৰ কাৰণে কঠোৰ নিৰ্দেশনা আহিছে, আৰু কি কঠোৰ নিৰ্দেশনা আহিছে আমি সেইখিনি কথাও চাবলৈ চেষ্টা কৰিম। কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আহিল এটা কঠোৰ নিৰ্দেশটো দেখিবলৈ পাইছে। এতিয়াৰে পৰা 10 বজাৰ লগে লগে সকলো বিষয়া কৰ্মচাৰী উপস্থিত হ'ব লাগিব কাৰ্যালয়ত। যদিহে এই নিয়ম কোনো বিষয়া কৰ্মচাৰীয়ে অমান্য কৰে তেন্তে বিভাগীয় শাস্তিৰ সন্মুখীন হোৱাৰ লগতে দৰমহা কৰ্তন হ'ব। এতিয়া প্ৰত্যেকজন কৰ্মচাৰীয়ে তেওঁলোকে 10 বজাৰ লগে লগে বিষয়া হ'ব পাৰে, তেওঁ কৰ্মচাৰী হ'ব পাৰে, তেওঁ উপস্থিত হ'ব লাগিব কাৰ্যালয়ত, আৰু যদি তেওঁ সেই নিয়মটো নামানে তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে ডিচিপ্লিনাৰী একশ্যন ল'ব পাৰে আৰু দৰমহা কৰ্তন হ'ব পাৰে। এই ক্ষেত্ৰত ইয়াতে আমি দেখিবলৈ পাইছোঁ এটা খবৰ অতিকৈ গুৰুত্বপূৰ্ণ হয়। প্ৰত্যেকজন কৰ্মচাৰী বিষয়াই এই খবৰটো জনাটো অতি প্ৰয়োজনীয়। ইয়াতে আমি দেখিবলৈ পাইছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2026-27 বৰ্ষৰ বাজেট প্ৰস্তুত কৰাৰ সন্দৰ্ভত আজি লোকসেৱা ভৱনত বিত্ত বিভাগৰ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত হোৱাকৈ এখন জনমুখী আৰু উন্নয়নমুখী বাজেট প্ৰস্তুত কৰাৰ দিশত মাননীয় মুখ্যমন্ত্ৰীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰে। তদুপৰি ঔদ্যোগিকৰণৰ জৰিয়তে ৰাজ্যৰ উন্নয়নী যাত্ৰা অব্যাহত ৰাখিবলৈ তথা উদ্যমিতা আৰু আত্মনিৰ্ভৰ অসমৰ লক্ষ্যৰে বাজেট প্ৰস্তুত কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক নিৰ্দেশনা দিয়ে। ইয়াত আপুনি দেখিবলৈ পালে প্ৰথম খবৰটোত যে 2026-27 বৰ্ষৰ বাজেট প্ৰস্তুত কৰাৰ সন্দৰ্ভত ইতিমধ্যে বিত্ত বিভাগৰ লগত গুৰুত্বপূৰ্ণ বৈঠক হৈ গৈছে, আৰু সেই বৈঠকত এখন জনমুখী আৰু উন্নয়নমুখী যাতে বাজেট প্ৰস্তুত কৰিব পৰা যায় সেই বিষয়ত গুৰুত্ব প্ৰদান কৰা হৈছে।